ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কত আহিছে এটা ডাঙৰ খবৰ। দৰমহা ডিএ এৰিয়াৰক লৈ বিত্ত বিভাগৰ ফালৰ পৰা WT মেছেজ প্ৰেৰণ কৰা হৈছে। 17 মাৰ্চ তাৰিখে এই WT মেছেজটো প্ৰেৰণ কৰা হৈছে ফাইনেন্স আছাম দিছপুৰৰ পৰা সকলো ট্ৰেজাৰী অফিচাৰলৈ, লগতে সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, লগতে সাব ডিভিজনেল সকলোলৈ। ইয়াত উল্লেখ কৰা হৈছে যে চলিত বিত্তীয় বৰ্ষৰ শেষৰ কেইটামান কৰ্মদিনত ৰাজ্যিক কোষাগাৰত বিলৰ প্ৰচণ্ড হেঁচাৰ সন্মুখীন হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ বকেয়া দৰমহাকে ধৰি দৰমহাৰ সৈতে জড়িত অনুদান সাহায্য, দৰমহা মজুৰি, পেঞ্চন আৰু ট্ৰেজাৰীৰ পেঞ্চনাৰ সুবিধাসমূহ 20 মাৰ্চ 2026 তাৰিখে নিৰ্ধাৰণ কৰা হৈছে। পুনৰাবৃত্তি 20 মাৰ্চ 2026। ট্ৰেজাৰী বিষয়াসকল এই সময়সীমা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু এয়া আছিলে দৰমহা ডিএ এৰিয়াৰ সন্দৰ্ভত বিত্ত বিভাগৰ WT মেছেজৰ সবিশেষ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।